নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আমি আৰম্ভ কৰিম অনুশীলনী 2.3 4 নম্বৰ কুৱেশ্যনৰ পৰা। ইতিমধ্যে আমি 3টা কুৱেশ্যন সমাপ্ত কৰিছোঁ, গতিকে আহকচোন আমি 4 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। ইয়াত 4 নম্বৰ কুৱেশ্যনটোত আমাক নিৰ্ণয় কৰিব দিছে ভাগফল আৰু ভাগশেষ। এতিয়া ভাগফল আৰু ভাগশেষ আমি দুয়োটাই নিৰ্ণয় কৰিব লাগিব। ইয়াৰ পূৰ্বতে আমি অকল ভাগশেষ কেনেকৈ নিৰ্ণয় কৰে সেইটো আমি শিকিছিলোঁ। এতিয়া আমি ভাগফল আৰু ভাগশেষ দুয়োটাই ইয়াত নিৰ্ণয় কৰিব লাগিব। এতিয়া আমি সেইটো কৰিবলৈ যাওঁতে লং ডিভিজন মেথড এপ্লাই কৰিব লাগিব। এতিয়া 4 নম্বৰ কুৱেশ্যন, প্ৰথমটো কুৱেশ্যন আমি ইয়াত ষ্টাৰ্ট কৰিম। x³ minus 4x square plus 2x plus 5। এতিয়া আমি এইটোক ইয়াক x minus 2ৰে ডিভাইড কৰিব লাগিব। এইটো আমাৰ ডিভিজৰটো দিয়া আছে, হ'ল। এতিয়া আমাৰ এইটো যিটো ভাজক দিয়া আছে এই ভাজকটো আমি এই ভাজ্যটোক আমি ডিভিজন কৰিব লাগিব, ডিভাইড কৰিব লাগিব। এতিয়া আমি কি মেথড এপ্লাই কৰিম? লং ডিভিজন মেথড। আহকচোন আমি এপ্লাই কৰোঁ। ইয়াত আপোনালোকে এনেকৈ এটা শ্বেপ বনাই ল'ব। সেই শ্বেপটোত আমি নৰ্মেলি যিটো হৰণ কৰোঁ আমি তেনেকৈ আমি কৰিব লাগিব, কিন্তু অলপ আমাৰ ৰুল এণ্ড ৰেগুলেশ্যন কিছুমান আছে, সেইবিলাক আমি এপ্লাই কৰিব লাগিব। ইয়াতে x minus 2, এতিয়া x minus 2ৰে আমি এইটো ৰাশিক কি কৰিব লাগিব? ডিভাইড কৰি ইয়াৰ ভাগফল আৰু ভাগশেষো দুয়োটাই নিৰ্ণয় কৰিব লাগিব। এতিয়া আমি সেইটো কৰিবলৈ যাওঁতে ইয়াত কি কৰিব লাগিব? ইয়াত আছে আমাৰ কি x³ হয়। এতিয়া তলতো আমি x³ পাব লাগিব, কথাটো গম পাইছে? x³ যে আছে আমি তলতো x³ আনিব লাগিব। গতিকে সেইটো কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? ওপৰত x স্কোৱাৰ লৈ আহিব লাগিব, হয় নহয়? x স্কোৱাৰ ইনটু x, তেতিয়া আমাৰ ইয়াতে x³ হৈ যাব, হয়। সেইটো আমি কেনেকৈ গম পাম যে ইয়াত কি বহিব? ইয়াত কেইটা x আছে? ইয়াত x আছে 3টা, হয়। x³ আছে আৰু ইয়াত আপোনালোকে চাওক এটা x আছে, আপোনালোকে এনেকৈ পাতি লওক। এতিয়া আমি এইটো x ইনটু x ইনটু x হ'লে x কাটা গ'ল, কেইটা x থাকিলে? 2টা x থাকিলে, হয়। 2টা x থাকিলে সেই x স্কোৱাৰটো আমি ইয়াত বহাব লাগিব। তেনেকৈ আমি কৰিলে ইয়াৰ ভাগফলটোৰ সেইটো কেনেকৈ কি হ'ব সেইটো আমাৰ ওলাব। এতিয়া ইয়াতে বহিব আমাৰ x স্কোৱাৰ ইনটু x³ হ'ল। তাৰপিছত -2 দিয়া আছে, গতিকে x স্কোৱাৰ ইনটু 2, সেইটো মাইনাছ আছে, গতিকে মাইনাছ কিমান হ'ব আমাৰ 2x স্কোৱাৰ হ'ল। এতিয়া এই মেথডটোত আমি কি কৰিব লাগে? ইয়াত যিহেতু একো নাই, গতিকে ইয়াত মাইনাছ আছে, হয়। যিটো আমাৰ চিম্বল থাকে সেই চিম্বলটো উল্টা হৈ যায়, ভাইচ ভাৰ্চা বুলি যিটো আমি কওঁ সেইটো হৈ যায়। ইয়াত যিহেতু আমাৰ প্লাছ আছে, গতিকে এইটো মাইনাছ হৈ যাব, আৰু মাইনাছ হৈ গ'লে এইটো আমাৰ প্লাছত আছে, সেইটো যিহেতু গতিকে প্লাছ মাইনাছ মাইনাছ, যিহেতু চেম নাম্বাৰ, চেম আমাৰ চলক আৰু ঘাত দিয়া আছে, গতিকে এইটো আমাৰ কেঞ্চেল যাব, গতিকে হ'ব 0, গতিকে এইটো আমি নেপাতো, হয়। ইয়াত কি আছে? মাইনাছ, গতিকে এইটো আমাৰ প্লাছ হৈ যাব। প্লাছ হৈ গ'লে কি হ'ব? 4ৰ পৰা 2 মাইনাছ হ'ব, 4ৰ পৰা 2 মাইনাছ হ'লে কিমান হ'ব? আমাৰ 2। যিহেতু এইটো ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে, গতিকে আমাৰ এইটো মাইনাছত আহিব, 2x স্কোৱাৰ হ'ল। আৰু এইকেইটা যিকেইটা আমাৰ বাকী থকা টাৰ্মকেইটা আমাৰ তললৈ নামি আহিব, 2x হ'লে 5, হয়। চিম্পুল হৰণৰ নিচিনাকৈ আমাৰ অকল এটাই তললৈ নাহে, গোটেইটো আমি তললৈ আনিব লাগিব, গম পাইছে? আকৌ আপোনালোকে নাভাবিব ইয়াত কিবা এটা 0 থাকিলে ওপৰলৈ 0টো গুচি যাব, হয়। সেইটো ইয়াত এপ্লাই নহয়। এতিয়া নেক্সট ষ্টেপত আমি কি পালোঁ? এইটো ৰাশি পালোঁ। এতিয়া এইটো ৰাশিক আমি মিলাবলৈ গ'লে ইয়াতে আকৌ আমি এইটো x আকৌ আনিব লাগিব। এতিয়া ইয়াত চাওক আপোনালোকে x স্কোৱাৰ আছে, হয়। ইয়াত আমি x এটা পাইছোঁ, ইয়াত মাইনাছ আছে, গতিকে ইয়াত মাইনাছ আনিব লাগিব, মাইনাছ আনিলোঁ। এতিয়া আমি ইয়াত কি আছে? 2 আছে, হয়, গতিকে 2 আনিব লাগিব, 2। 2 পূৰণ x, 2x হৈ আছে, গতিকে আৰু এটা x আমি ল'ম, 2x, ইয়াত 2x ইনটু x কিমান হ'ল আমাৰ? যিহেতু মাইনাছত আছে, গতিকে 2x স্কোৱাৰ, x ইনটু x স্কোৱাৰ, আৰু মাইনাছটো মাইনাছ হ'ব, আৰু 2 ইনটু 2টো আমাৰ বহি যাব, পূৰণ হৈ যাব। নেক্সট -2x ইনটু -2, আমাৰ কিহত আহিব? প্লাছত আহিব,
হ'ল থাকিবগৈ কি আমাৰ 2 2 4 4x হয় মাইনাছে মাইনাছে প্লাছ কথাটো গম পাইছে এতিয়া ইয়াত চাওক এইটো মাইনাছত আছে হয় এইটো মাইনাছত থকা মানে কি আমি এইটো প্লাছ হিচাপে ধৰিব লাগিব গতিকে এইটো আমাৰ কেনচেল যাব এইটো মাইনাছত আছে এইটো প্লাছত আছে এইটো আমি মাইনাছলৈ লৈ যাব লাগিব এতিয়া মাইনাছলৈ লৈ গ'লে -4 + 2 থাকিল কি আমাৰ -2x হয় নেক্সট আমাৰ কি থাকিব ইয়াতে 5টো আমাৰ তললৈ আকৌ নামি আহিব হ'ল এতিয়া এইটো টাৰ্ম আমি চাবলৈ গ'লে ইয়াৰ লগত মিলাকে ইয়াত আমি আকৌ বহাব লাগিব এইটো যদি আমি আকৌ চাবলৈ যাওঁ ইয়াত আমি কি পাতিম 2 এটা পাতিম হয় ইয়াত x আছে গতিকে 2 * x কিমান 2x যেহেতু মাইনাছ আমি পাতিছোঁ আকৌ গতিকে এইটো মাইনাছ আকৌ আহিব ইয়াতে হয় চেম নাম্বাৰ আমি ইয়াত পাতিব লাগিব হয় এতিয়া 2x হৈ গ'ল -2x হৈ গ'ল গতিকে 2 * 2 নেক্সট ষ্টেপত হ'ব আমাৰ 2 2 4 হ'ল মাইনাছে মাইনাছে প্লাছ আমাৰ নেক্সটত আমাৰ ভাগশেষ কিমান থাকিবগৈ এইকেইটাটো কেনচেলে যাব এইটো আমাৰ প্লাছত আছে তো উল্টা খাই পেলাই আমাৰ মাইনাছ হৈ যাব হয় তো মাইনাছত হৈ গ'লে যিহেতু মাইনাছত হ'ব গতিকে 5 - 4 = 1 হ'ল এতিয়া 1টোৱে আমাৰ কি হ'লগৈ ইয়াতে ভাগশেষ গতিকে আমি লাষ্টত লিখি দিব লাগিব ইয়াত ভাগফলটো কি আমাৰ ইয়াতে x² মাইনাছ আপোনালোকে অকণ ইফালে লিখক বেছি মই এইটো চাইডে লিখি দিলোঁ ইফালে লিখক অলপ ভাগফল ইয়াতে কিমান হ'ব x² - 2x - 2 আৰু ভাগশেষটো আমাৰ কি হ'ব ইয়াতে 1 ওলালগৈ আমাৰ অংকটো হয় ভাগফল আৰু ভাগশেষ আমাৰ নিৰ্ণয় কৰিব দিছিলে গতিকে ভাগশেষো আমাৰ ওলালে ইয়াতে আৰু ভাগফলো ইয়াতে ওলালগৈ হয় গতিকে এইটো আমাৰ নম্বৰ সলিউশ্যন বুজি পাইছে আপোনালোকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আহিছোঁ 2 নম্বৰটোলৈ 2 নম্বৰটো আমাৰ আহিছে ইয়াতে কি 4x³ - 2x² - 3 ইয়াক আমি কিহেৰে হৰণ কৰিব লাগিব 2x² - 1 এইটো আমি কি কৰিব লাগিব এই ৰাশিটো ডিভাইড কৰিব লাগিব হয় এতিয়া আমি আকৌ লং ডিভিজন মেথড ইয়াত এপ্লাই কৰিম আপোনালোকে পাতি ল'ব এনেকৈ এটা ঘৰ বনাই ল'ব 4x³ - 2x² + 3 -3 +3 ক্ষমা কৰিব ইয়াক আমি কিহেৰে ডিভাইড কৰিম 2x² - 1 হয় সেইটো দি আমি কি কৰিম এই ৰাশিটোক আমি ডিভাইড কৰিম এতিয়া ইয়াত আপোনালোকে চাওক ইয়াত কি আছে 4 আছে হয় এই চেম টাৰ্মটো আমি ইয়াত পাব লাগিব এই চেম টাৰ্মটো পাবলৈ হ'লে কি কৰিব লাগিব ইয়াত আমি 2 এটা আনিবই লাগিব ফাৰ্ষ্ট হয় 2 2 4 এফালৰ পৰা যাব আপোনালোকে তেতিয়া সুবিধা হ'ব 2 2 4 হয় 2 * 2 4 তাৰপিছত ইয়াত x² আছে ইয়াত x³ আছে হয় x³ পাবলৈ হ'লে আমি ইয়াত কি কৰিব লাগিব x এটা লৈ আহিব লাগিব হয় যিহেতু ইয়াত x³ আছে হয় গতিকে এই x³ আমি ইয়াত পাবলৈ হ'লে ইয়াত এটা x আনিলেহে ইয়াৰ লগত x² লগত পূৰণ কৰি পেলাই আমি ইয়াত x³ পাম হয় গতিকে x * x² থাকিল কি আমাৰ x³ হয় নেক্সট তাহলে -1 আছে গতিকে 2x * 1 -2 বহিবই যিহেতু 2x এক ছেকেণ্ড এইটো ইয়াত নহ'ব দেই এইটো আপোনালোকে এটা কাম কৰক -3টো অকণ ইফালে কাটক এতিয়া যিহেতু 2x আছে ইয়াত অকল 2x আছে হয় ইয়াত কি আছে 2x² আছে ইয়াৰ কোনো ঘাত নাই ইয়াত ঘাত আছে ঘাতটো আছে আমাৰ 1 ইয়াৰ ঘাতটো 2 আছে হয় গতিকে আমি চেম ঘাত থকা বস্তুহে আমি ইয়াত পাতিব লাগিব হয় চেম ঘাত থকা যিহেতু এইটো আমাৰ কোনো বহুপদ নহয় গতিকে এই বহুপদটো আমি ইয়াত পাতিব নোৱাৰিম ইয়াত পাতিব লাগিব ইফালে পাতিব লাগিব হয় 2x * 1 ইয়াত বহিব আমাৰ 2x হয় আৰু যিহেতু মাইনাছ আছে গতিকে আমি মাইনাছটো ইয়াতে লৈ আহিব লাগিব হয় গতিকে এইটো আমাৰ এই ষ্টেপটো ইয়াতে সমাপ্ত হ'ল নেক্সট আমি কি কৰিব লাগিব ইয়াত যিহেতু 4x আমি পালোঁ 4x³ এইটো আমাৰ মাইনাছত আহিব যিহেতু এইটো প্লাছত আছে গতিকে এইটো মাইনাছ হ'ব আৰু মাইনাছ হৈ গ'লে এইটো কেনচেল আউট হ'ব গতিকে আমাৰ 0 হৈ যাব আমাৰ তললৈ কি নামি আহিব ইয়াতে 2x² আহিব আমি -2x² আমাৰ তললৈ নামি আহিব এতিয়া কি আহিব +2x হয় যেহেতু এইটো মাইনাছত আছে গতিকে এইটো আমাৰ প্লাছত আহিব হয় তললৈ আহিলে সদায় চিম্বলৰ চেঞ্জ হয় চিম্বলটো আমাৰ চেঞ্জ হয়
যেহেতু মাইনাছত আছে এইটো আমাৰ প্লাছত আহিব নামি তাহলে আমাৰ কি নামি আহিব -3 হয় ওপৰৰ যিটো টাৰ্ম থাকে সেই টাৰ্মটো সেম আমাৰ তললৈ নামি আহে তলত যিখিনি থাকে তাৰ আমাৰ চিম্বলৰ সলনি হয় এইটো আমি সদায় মনত ৰাখিব লাগিব এতিয়া আমি এই টাৰ্মটোক আমি পাবলৈ হ'লে ইয়াতে আকৌ সেম -2x² ইয়াতে পাব লাগিব হয় তেতিয়া এইটো আমাৰ আকৌ কেনসেল যাব হয় গতিকে ইয়াত আমি -2x² পাবলৈ হ'লে কি কৰিব লাগিব ইয়াতে ফাৰ্ষ্ট আমি মাইনাছ ইয়াত বহাব লাগিব হয় যিহেতু মাইনাছ আহিব মাইনাছ বহালো এতিয়া ইয়াত 2 আছে ইয়াতো 2 আছে হয় 2x² আছে এইটো 2x² আমি পাই থৈছো গতিকে দাদা 1 বহাই দিলে আমাৰ অংকটো ওলাই যাব হয় 2x² * 1 2x² হয় মাইনাছটো আমি আগতেই পাতি থৈছো নেক্সট কি হ'ব 1 * 1 এটা কিমান হ'ব +1 হল 1 * 1 = 1 আৰু মাইনাছে মাইনাছে প্লাস আমাৰ থাকিলগে কি 2x এটো আমাৰ প্লাছত আছে গতিকে মাইনাছত হ'ব -3 -1 -4 হলগে গতিকে ইয়াত চাওক আপোনালোকে এই অংকটোত যেটো আমাৰ ভাগশেষ ওলালগে এটা আমি ভাগশেষ ইয়াতে আমি সমাপ্ত কৰিব লাগিব এটো আৰু আমি ভলাব নোৱাৰো কিয় নোৱাৰো তো আমি কেনেকৈ গম পাম ইয়াত চাব আপোনালোকে এটো যেটো আমাৰ ভাজ্য দিয়া আছে ভাজ্য নহয় ক্ষমা কৰিব এটো আমাৰ যেটো ভাজক দিয়া আছে এই ভাজকটোৰ এই ভাজকটোৰ যেটো চলক x হয় চলকৰ ঘাত কি দিয়া আছে 2 হয় চলকৰ ঘাতটো আছে 2 ইয়াত এইটো x ৰ চলকৰ ঘাত কি আছে মানে x ৰ ঘাত কি আছে এনে 1 আছে হয় গতিকে ভাগশেষৰ যেটো চলক থাকে সেই চলকটোৰ ঘাতটো যদি ভাজকৰ চলকটোৰ ঘাতকে সৰু হয় হয় মনত ৰাখিব ভাগশেষৰ চলকৰ ঘাতটো ভাজকৰ চলকৰ ঘাততকৈ যদি সৰু হয় তেন্তে এটো আৰু আমি বহলাই লিখিব নোৱাৰোঁগে এটো আমি ইয়াতে সমাপ্ত কৰিব লাগিব হয় গতিকে আমাৰ ভাগশেষটো ইয়াতে সমাপ্ত কৰিব লাগিব আমাৰ থাকিল নেকি ইয়াতে আমি লিখিম ভাগফল সমান কিমান 2x - 1 আৰু ভাগশেষ আমাৰ হ'ল কিমান ভাগশেষ 2x - 4 হলগে এইটোৱে আমাৰ ইয়াৰে এনসাৰ গতিকে 2 নম্বৰ কোৱেশ্চনটো সমাপ্ত হৈছে আমি আহিছো এতিয়া 3 নম্বৰটোলৈ 3 নম্বৰটো পাতি ল'ব আপোনালোকে এটা দি আছে কি 3x³ - 5x² + 10x - 3 এটো অলপ ডাঙৰ ৰাশি এটা দিয়া আছে হয় গতিকে এটোক আমি হৰণ কিহে কৰিব লাগিব ইয়াত এটা বহুপদ দিয়া আছে এই বহুপদটো আমি ইয়াতে এক হৰণ কৰিব লাগিব 3x + 1 এটো আমাৰ বহুপদ ৰাশি দিয়া আছে হয় এই ৰাশিটো আমি কি কৰিব লাগিব বহুপদ ৰাশিটো এই ডাঙৰ আমাৰ বহুপদ ৰাশিটো ডিভাইড কৰিব লাগিব অলপ ডাঙৰ হ'ব পাতিব আপোনালোকে 3x³ - 5x² + 10x - 3 তাহলে কি বহিব আমাৰ 3x + 1 এটো আমি ইয়াকে হৰণ কৰিম এতিয়া ইয়াত আমি কি লিখিছো 3x³ লিখিছো হয় গতিকে ইয়াত আমি এটা 3 দেখা পাইছো হয় ভাজকটোত আমি এটা 3 দেখা পাইছো গতিকে আমি ইয়াতে 1 এটা আনিলে হ'ল ফাৰ্স্ট গতিকে 3 * 1 3 হয় তো ইয়াত x এটা আছে ইয়াত x তিনটা আছে গতিকে আমি আৰু দুটা x আনিবই লাগিব তেতিয়া x³ হ'ব গতিকে আমি এটো কি কৰিম 1 2 নেপাতো আমি কি পাতিম ইয়াতে অকল x² পাতিলে হ'ব হয় কাৰণ 1 টো পাতা হয় জানো 1 টো পাতা নহয় হয় গতিকে x² * 3x আমাৰ কিমান থাকিলগে x³ হল তাৰ পিছত x² * 1 কিমান হ'ব আমাৰ প্লাস x² হল নেক্সট এটা আমাৰ কেনসেল যাব যেহেতু এটো প্লাসত আছে মাইনাসত হ'ব গতিকে এটো আমাৰ কেনসেল যাব এটো প্লাসত আছে গতিকে এটো মাইনাসত হলে কি হ'ব আমাৰ 5x² আছে এটো মাইনাস হৈ গলগে -x² এটা x² বাঢ়ি গল গতিকে -6x² হয় এটো প্লাসত আছে গতিকে মাইনাসত হ'ব আৰু মাইনাসে মাইনাসে প্লাস হৈ পেলাই 5 + 1 6x² আমাৰ বহিব আমি আহিব কি এফালে 10x - 3 হল এতিয়া ইয়াতে -6x² আছে গতিকে এটো পাবলৈ হলে এটা কি কৰিব লাগিব 2 এটা মাল্টিপ্লাই কৰিব লাগিব 2 মাইনাস আহিব যেহেতু মাইনাস আছে মাইনাস বহালো 2 * 3 2 * 3 আমাৰ কিমান হল 6 হল x আছে গতিকে ইয়াত আমি আৰু এটা x বহাব লাগিব হয় ইয়াত যেহেতু x² আছে হয় ইয়াত আমাৰ অকল x আছে গতিকে এই x² টো পাবলৈ হলে ইয়াত আমি আৰু এটা x আনিবই লাগিব হয় নহয় গতিকে x * x x² হয় 2x * 3x
6x স্কুৱেৰ হ'ল তাৰপিছত আমাৰ কিমান হ'বগৈ ইয়াতে -2x * 1 -2x হয় এইটো মাইনাছত আছে গতিকে -2x নেক্সট কি হ'ব আমাৰ ইয়াতে এটা কেনসেল আউট হ'ব সেম আমাৰ নাম্বাৰ আছে হয় এইটো প্লাস হৈ যাব গতিকে 0 হ'ব আলটিমেটলি ইয়াত কি হ'ব আমাৰ এইটো মাইনাছত আছে এইটো প্লাসত হ'ব প্লাস হৈ গ'লে আমাৰ কিমান হ'ব এইটো 12x - 3 হ'ল এটা আমাৰ এটা কিমান থাকিলে 12x থাকিলে হয় গতিকে এইটো আমি 12x পাবলৈ হ'লে ইয়াতে কি কৰিব লাগিব +4 আনিব লাগিব নে নালাগে 4 * 3 কিমান 12 x to x হিচাপে আহিব ইয়াতে x হয় 4 * 1 +4 যেহেতু প্লাস আছে গতিকে প্লাস হ'ব +4 4 * 1 4 এইকেইটা আমাৰ কেনসেল আউট হ'ব যেহেতু প্লাসত আছে গতিকে এইটো আমাৰ কেনসেল আউট হৈ পেলাই 0 হ'বগৈ এইটো আমাৰ +4 আছে হয় এই +4টো আমাৰ মাইনাছত আহিব গতিকে -4 হ'বগৈ গতিকে মাইনাছ মাইনাছ প্লাছ এটা আহিব আমাৰ -7 হ'লগে গতিকে আমাৰ ভাগশেষটো ইয়াতে আমি 7 দেখা পালোঁ ভাগফলটো কিমান পালোঁ আমি x² - 2x + 4 আপোনালোকে লিখি দিব ভাগফল এটা কিমান ভাগফলটো পালোঁ আমি কিমান ইয়াতে x² - 2x + 4 আৰু ভাগশেষ কিমান পালোঁ ইয়াতে ভাগশেষ আমাৰ আহিলে কিমান ইয়াতে -7 হ'ল এইটো আমাৰ এনসাৰ 3 নম্বৰ কুৱেশ্যনটো অলপ দীঘল আছিলে তথাপিও আমাৰ কৰি পেলাই আমি এনসাৰটো পালোগে হয় গতিকে 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট 4 নম্বৰ কুৱেশ্যন x to the power 11 - 5 ইয়াক কিহেৰে ডিভাইড কৰিব লাগিব আমি x + 1 দি পেলাই ইয়াতে ইয়াক ডিভাইড কৰিব লাগিব এতিয়া এইটো ৰাখিত চাওক x to the power 11 আছে হয় এইটো অলপ ডাঙৰ হ'ব হৰণটো কেনেকৈ ডাঙৰ হ'ব আমি x to the power ডাইৰেক্ট 11 পালোগে x ৰ ঘাত একদম পুৰা ডাইৰেক্ট 11 পাইছোঁ ইয়াতে হয় তাৰ আগত আমাৰ কি হয় x ৰ ঘাত 10 x ৰ ঘাত 9 x ৰ ঘাত 8 7 এনেকৈ কমি গৈ থাকিব হয় নহয় কাৰণ বস্তুটো আমি এফালৰ পৰা সলভ কৰিলেহে আমাৰ ভাগফলটো ওলাবগে হয় ভাগশেষটো ওলাবগে হয় গতিকে এইটো আমি কেনেকৈ কৰিম ইয়াতে অলপ দীঘল হ'ব মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ x to the power 11 - 5 হয় এই -5টো আপোনালোকে ইয়াত পাতি পেলাই ক'ত পাতিব অলপ ইফালে পাতিব হয় আৰু প্ৰতিবাৰে -5টো ইফালে বাঢ়ি গৈ থাকিব কেনেকৈ কৰিম আপোনালোকে চাওক ইম্পৰ্টেণ্ট কুৱেশ্যন x + 1 আছে আমি x + 1 পাতিলোঁ ইয়াতে হয় এতিয়া কি কৰিম ইয়াত x to the power 11 আছে হয় আমি কি আনিব লাগিব ইয়াতে এটা আছে 11টা x আছে গতিকে ইয়াত এটা x আছে আমি আৰু 10টা x আনিবই লাগিব x to the power 10 আনিলোঁ আমি x to the power 10 x to the power 1 গতিকে কিমান আমাৰ x to the power 11 হ'ল x to the power 10 * 1 plus x to the power 10 হ'লগে এইকেইটা আমাৰ কেনসেল যাব x to the power 11 x to the power 11 কেনসেল যাব চেম আছে আমাৰ ইয়াতে আৰু এইটো আমাৰ x to the power 10 টো তলে নামি আহিব আৰু এইটো যেহেতু প্লাছত আছে গতিকে আমি মাইনাছত পাতিম x to the power 10 হয় -5 তললৈ আকৌ নামি আহিব আমাৰ এবাৰ আমি কি পালোঁ x to the power 10 গতিকে আমি ইয়াত কি বহাব লাগিব ইয়াতে যেহেতু মাইনাছ আছে গতিকে আমি ফাৰ্ষ্ট মাইনাছ বহাম হয় x to the power 10 আছে ইয়াত এটা x আছে এটা x আছে গতিকে আমি আৰু 9টা x আনিব লাগিব ইয়াতে x to the power 9 হয় মাইনাছ আমি পাতিলোঁ গতিকে -x to the power 10 হয় x to the power 9 * x গতিকে আমাৰ কিমান x to the power 10 হ'ল আকৌ এইটো আপোনালোকে কি পাতিব -5টো এফালে পাতিব যেহেতু x to the power 9 আছে আমি ইয়াতে x to the power 9 বহাব লাগিব হয় নহয় 1ৰ লগত মাল্টিপ্লাই কৰি পেলাই x to the power 9 * 1 - x to the power 9 যেহেতু মাইনাছত আছে গতিকে মাইনাছ বহিব নামি আহিব কি আমাৰ এইকেইটা কেনসেল যাব x to the power 9 -5টো অকণ এইফালে পাতিব -5 হ'ল এইটো মাইনাছ নহ'ব এইটো প্লাছ হ'ব যেহেতু মাইনাছত আছে গতিকে এইটো আমি প্লাছত বহাব লাগিব গম পাইছে ভাইচ ভাৰ্চা হৈ যায় যিটো আমাৰ থাকে চিম্বল সেইটো আমাৰ তাৰ অপজিটটো আহি যায় মাইনাছত আছে গতিকে প্লাছত বহিব এতিয়া আমাৰ x to the power 9 আহিলে নেক্সট আমি কি কৰিব লাগিব x to the power 9 পাবলৈ হ'লে ইয়াত আমি x to the power 8 মাল্টিপ্লাই কৰিব লাগিব যেহেতু এইটো প্লাছত আছে গতিকে আমি প্লাছ পাতিম x to the power 8 x to the power 8 * x x to the power 9 x to the power 8 * 1 plus x to the power 8 পাতিব এনেকৈ আকৌ ইয়াতে কিমান বহিব যেহেতু এইটো প্লাছত আছে গতিকে মাইনাছত আমি বহাব লাগিব x to the power 8 বাকী এইকেইটাটো কেনচেলেই যাব চেম আছে আমাৰ চলক আৰু ঘাত x to the power 8 এইটো -5 তললৈ নামি আহিলে হ'ল এইটো আকৌ আমি x to the power 8 পাবলৈ হ'লে ইয়াতে কি কৰিব লাগিব -x to the power 7 কৰিব লাগিব হয়
যেহেতু ইয়াত 8 আছে গতিকে ইয়াত 7 কৰিব লাগিব, ইয়াত 1 আছে গতিকে 7 + 1 8 হ'ল 8টা ঘাত, ইয়াত এটা ঘাত, আমি 8টা ঘাত পাবই লাগিব গতিকে আমি x⁻7 পাতিলোঁ, মাইনাছত পাতিলোঁ যিহেতু মাইনাছ আছে গতিকে -x⁻8 হ'ল, -x⁻7 × 1 কিমান হ'ল আমাৰ ইয়াতে -x⁻7 × 1 -x⁻7 হ'লগে। এতিয়া মই এইটো অলপ মুচি পেলাই এইফালে পাতিব পাৰোঁ কাৰণ এইফালে আমাৰ জেগাটো কম আছে, তথাপিও মই এটা লাইন পাতিম ইয়াতে, নালাগে ডাইৰেক্ট এফালে পাতি দিছোঁ যিহেতু আকৌ ডিভাইড কৰিবই লাগিব গতিকে এইটো আমাৰ তললৈ কিনে আমি আহিব -x⁻7 আছে যিহেতু গতিকে -x⁻7 হ'ল নেকি হ'ব ইয়াতে x⁻7 হ'ব, প্লাছত আহিব যিহেতু মাইনাছত আছে গতিকে প্লাছত হ'ব আৰু -5টো আকৌ চেম তললৈ নামি আহিব, হয় -5টো মানে তললৈ নামি আহি থাকিব আৰু বাৰে বাৰে, হয় যিহেতু এইটো আমি একদম পুৰা লাষ্টতহে পামগৈ, হয় গতিকে এইটো আমি তললৈ নমাই আনি থাকিব লাগিব, এইটো আকৌ আমি একেডাল দি ল'ব, x⁻7 আহিলে আমাৰ আমি প্লাছত আৰু এইফালে কিমান হ'লগৈ আমাৰ -5 হ'ল। নেক্সট আমি কি কৰিব লাগিব ইয়াতে আপোনালোকে এটা কাম কৰক, এইটো যিহেতু আমি ইয়াতে বহাই লিখিম ভাগফলটো গতিকে এইটো আপোনালোকে আকৌ অকণমান তলত লিখক, ইয়াতে লিখক x⁻7 - 5 হ'ল -x⁻7 আছে গতিকে আমি +x⁻7 তললৈ নমাই আহিম, এইটো তলৰ যিটো আৰু ভাগশেষটো এইটো ভাগশেষটো দেই গতিকে এই ভাগশেষটো x⁻7 হ'লগৈ গতিকে ইয়াত x⁻7 আকৌ পাবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াতে +x⁻6 কৰিব লাগিব, ইয়াত ভাগফলটোত আপোনালোকে মন কৰক এবাৰ মাইনাছত আহিছে এবাৰ প্লাছত আহিছে এবাৰ মাইনাছত আহিছে এবাৰ প্লাছত আহিছে তেনেকৈ আমি বঢ়াই নি থাকিব লাগিব, হয় ভাগফলটো আমি তেনেকৈ গোটেইটো আমি ভাগফল তেনেকৈ পামগৈ, হয় গতিকে x⁻6 আছে x⁻6 × x কিমান হ'বগৈ আমাৰ x⁻7 হয় কেঞ্চেল যাব গতিকে এইটো আমি চেম পাতিব লাগিব, x⁻6 × 1 কিমান হ'ব আমাৰ +x⁻6 -5টো আকৌ তললৈ নমাই আনিম আমি, এইটো -x⁻6 হ'ব আমাৰ, হয় এইটো প্লাছত আছে গতিকে মাইনাছত আহিব -5 হ'ব আকৌ চেম, হয় তো আকৌ আমি -x⁻6 পাবলৈ হ'লে ইয়াতে কি কৰিব লাগিব -x⁻5 পাতিব লাগিব, হয় -x⁻5 পাতিলে আমি ইয়াতে -x⁻6 পাম, হয় -x⁻5 × x কিমান হ'ব আমাৰ -x⁻6 নেক্সট -x⁻5 × 1 -x⁻5 হ'লগৈ, এইটো আমাৰ তললৈ কিনে আমি আহিব +x⁻5 তললৈ নামি আহিব, হয় মাইনাছত আছে যিহেতু গতিকে প্লাছত আহিব -5টো আকৌ তললৈ নামি আহিব, হয় x⁻5 আমি আকৌ পালোঁ গতিকে x⁻5টো তলত আকৌ চেম পাবলৈ হ'লে কি কৰিব লাগিব +x⁻4 পাব লাগিব 4 পাতিব লাগিব, হয় গতিকে x⁻4 × x কিমান হ'ব আমাৰ ইয়াতে x⁻5 হয় x⁻4 × 1 চেম একেই +x⁻4 এইকেইটা কেঞ্চেল যাব চেম আমাৰ তলক আৰু ঘাত একেই আছে, হয় এইটো আমাৰ কি হ'ব ইয়াতে x⁻4 টো মাইনাছত নামি আহিব x⁻4 প্লাছত আছে গতিকে -x⁻4 তললৈ নামি আহিব, আকৌ তললৈ কি নামি আহিব এইফালে -5 তললৈ নামি আহিব, হয় এইখিনি আকৌ আমি এইফালে কৰিছোঁ, মই মুচি দিছোঁ এইখিনি মুচি দিছোঁ ইয়াতে, অংকটো অলপ ডাঙৰ সেইকাৰণে বাৰে বাৰে কৰিব লগা হৈছে, আমাক এনচাৰটো লাগে হয় নহয়, আমি যেনেকৈ নকৰোঁ আমাক এনচাৰটো লাগে, আমি আকৌ এইফালে কৰিছোঁ কিমান পাতিব লাগিব ইয়াতে -x⁻4 - 5 হয় আপোনালোকে এইফালৰ পৰা বাচাব, এই x⁻4 আছে গতিকে আমি -x⁻4 পাবলৈ হ'লে ইয়াত কি কৰিব লাগিব -x⁻3 এটা মাল্টিপ্লাই কৰিব লাগিব কিহৰ লগত x ৰ লগত, মাইনাছ আহিব মোৰ ফাৰ্ষ্ট তাৰপিছত x⁻3 × x x⁻4 -x⁻3 × 1 -x⁻3 হ'ল নামি আহিব কি আমাৰ +x⁻3 হয় +x⁻3 আৰু এইফালে আমাৰ -5 তললৈ নামি আহিব, হ'লগৈ এতিয়া আমি x³ পাবলৈ হ'লে ইয়াত কি কৰিব লাগিব x² এটা মাল্টিপ্লাই কৰিব লাগিব, যিহেতু এইটো প্লাছত আছে গতিকে আমি এইটো প্লাছতে পাতিম x² হ'লগৈ x² × x আমাৰ কিমান হ'ব ইয়াতে x³ হ'লগৈ x² × 1 কিমান হ'ব আমাৰ x² প্লাছত আছে গতিকে আমি প্লাছতে পাতিম, তাহলে কিমান নামি আহিব আমাৰ ইয়াতে -x² নামি আহিব, যেহেতু +x² আছে গতিকে +x² হ'লে আমাৰ কিমান হ'ব ইয়াতে -x² আৰু এইফালে আমাৰ কিমান নামি আহিব 5 এটা নামি আহিব, হ'লগৈ
আমি আকৌ মুচিব লাগিব, যিহেতু আমাৰ জেগা কম আমি আকৌ মুচিম ইয়াতে, ইফালে আপোনালোকে মুচি দিয়ক, কোনো কথা নাই। কৰি চাই যাওক আপোনালোকে, তলত আমাৰ ভাগফল কিমান থাকিলগে -x², আমাৰ -5 হয়। আমি এইটো আকৌ মিলাব লাগিব ইয়াতে, -x² আছে, গতিকে ইয়াত x আছে, গতিকে আমি কি কৰিব লাগিব ইয়াতে x এটা মাল্টিপ্লাই কৰিব লাগিব, -x এটা মাল্টিপ্লাই কৰিব লাগিব, -x হ'ল -x into x আমাৰ -x² হ'ল -x into 1 -x। আমি আমাৰ কিমান আহিব ইয়াতে x এটা নামি আহিব, হয়। যিহেতু মাইনাছত আছে গতিকে +x হিচাপে নামি আহিব, এইটোতো আমাৰ কেঞ্চেলেই যাব, তো x এইফালে আমাৰ কিমান থাকিলগে -5 হ'লগে। এতিয়া ইয়াত আপোনালোকে চাওক x - 5 আছে, হয়, এইফালে কিমান আছে x + 1 আছে, গতিকে ইয়াত xটো আকৌ আমি পাতিব লাগিব, হয়। এইটো আমাৰ ডাঙৰ আছে, ইয়াতকে এইটো সৰু, হয়। ভাজকটোতকে আমাৰ ভাগশেষটো এটা ডাঙৰ হৈ আছে, আমি কি কৰিব লাগিব ভাগশেষটো সৰু কৰিব লাগিব, গতিকে আমি আকৌ কি কৰিম ইয়াতে 1 এটা মাল্টিপ্লাই কৰিম, +1 হ'ল 1 into x, ইফালে এইটো চাওক 1 into x কিমান হ'লগে আমাৰ x হ'ল, ইফালে আমাৰ নেক্সট কি হ'ব 1 into 1 1। এতিয়া আপোনালোকে কি পালেগে ইয়াতে -5ৰ তলত আমি 1টো বহুৱা দেখিবলৈ পালোগে, হয়। গতিকে থাকিলগে কি আমাৰ এটাটো কেঞ্চেল হৈ গ'ল, আমাৰ থাকিলগে কি এইটো +1 আছে যিহেতু, গতিকে +1টো আমাৰ মাইনাছ হৈ যাব, -6 হ'লগে, +1টো মাইনাছ হৈ গ'ল, -5 -1 -6 হ'ল, ভাগশেষটো আমাৰ কিমান হ'লগে -6, আৰু ভাগফলটোতো আমাৰ বহুত ডাঙৰ ওলাইছে, হয়নে, এফালৰ পৰা গৈছে আমাৰ, গতিকে এইটো আমাৰ ভাগফল, মই এইটো আকৌ পাতি নাথাকো, ভাগফল হ'ল, আৰু এইটো আমাৰ কি ভাগশেষ হ'ল, এটা ভাগফল আৰু এটা ভাগশেষ, যিহেতু আমাৰ দুটাই নিৰ্ণয় কৰিব দিছে, ভাগফল আৰু ভাগশেষ, গতিকে আমি দুইটাই নিৰ্ণয় ইয়াতে কৰি পালোগৈ, হয়। ভাগফলটো আমি পালো আৰু ভাগশেষ, হয়, এই দুইটা আমাৰ ওলালগে আমাৰ এনচাৰ। ইয়াত চাওক আপোনালোকে x⁻10 x⁻9 এনেকে গৈ আছে, এবাৰ মাইনাছ হৈছে, এবাৰ প্লাছ হৈছে, এবাৰ মাইনাছ হৈছে, এবাৰ প্লাছ হৈছে, এনেকে আমি ভাগফলটো উলিয়াই দিলোগে, হয়। আৰু ভাগশেষটো আমাৰ অকল কিমান হ'লগে -6। 4 নম্বৰ কুৱেশ্যনটো আমাৰ হৈ গ'ল, যথেষ্ট ডাঙৰ অংক, পৰীক্ষাত অহাৰ চান্স আছে, এইটো অংক আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰিব, ঠিক আছে। নেক্সট আমি 5 নম্বৰ কুৱেশ্যনখিনিলৈ আহিছো, 4 নম্বৰখিনি আমাৰ সমাপ্ত হৈছে। 5 নম্বৰ সলিউশ্যন। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে ইয়াতে 3x² - 2x - 40, 3x² - 2x - 40ক 3x + 10ৰে হৰণ কৰে, হয়। গতিকে এইটো আমাৰ হৰণ কৰিব দিছে, গতিকে আমি ভাগশেষ আৰু ভাগফল দুইটাৰে নিৰ্ণয় কৰিব লাগিব, হয় নহয়, যিটো হৰণ কৰিব দিছে, গতিকে আমি এইটো ভাগফল আৰু ভাগশেষ দুইটাই নিৰ্ণয় কৰিম, আৰু এইটো আমি লং ডিভিজন মেথড ইউজ কৰি পেলাই অংকটো সমাধান কৰিম, হয়। গতিকে আমি ষ্টাৰ্ট কৰোঁ আহকচোন। 5 নম্বৰ কুৱেশ্যন আমাৰ দুটা কুৱেশ্যন দিয়া আছে, প্ৰথমটো দিয়া আছে ইয়াতে, প্ৰথমটো কুৱেশ্যন কি দিয়া আছে ইয়াতে 3x² - 2x - 40, এইটোক আমি কিহেৰে ডিভাইড কৰিব লাগিব 3x + 10 দি পেলাই আমি এইটোক ডিভাইড কৰিব লাগিব, হয়। এই বহুপদ যিটো দিয়া আছে, এই বহুপদটো আমি বহুপদ ৰাশিটোক আমি ডিভাইড কৰিব লাগিব, হয়। গতিকে আমি বহুপদ ৰাশিটো পাতি লৈছো ইয়াতে 3x² - 2x - 40, হয়। এনেকে আপোনালোকে এটা শ্বেপ বনাব, হৰণৰ শ্বেপটো, এইফালে 3x + 10 পাতিব, হয়। গতিকে এইটো আমি সমাধান কৰিম এতিয়া ইয়াতে, ইয়াত 3x আছে, ইয়াত 3x² আছে, আমি ইয়াত কি আনিব লাগিব ইয়াতে x আনিব লাগিব, হয়। গতিকে ইয়াত x আনিলে ইয়াত কি পাম আমি 3x² পাম, x into x x², আৰু 3টো আমি 3 হিচাপে পাম ইয়াতে, নেক্সট এইকেইটাটো আমাৰ কেঞ্চেলেই যাব, হয়, আমি আগতেও কৰিছোঁ, এইকেইটা আমাৰ কেঞ্চেল যাব, থাকিলগৈ আমাৰ ইয়াতে কি -2x আৰু -40। চিঞৰি থাকে, এইফালে আমাৰ কিমান হ'ব ইয়াতে x into 10 হ'ল 10x হ'ল, x into 10 10x, আৰু এইটো প্লাছত আছে যিহেতু +10x হ'ল,
তো নামি আহিব কি আমাৰ এইটো প্লাছত আছে যেহেতু প্লাছ 10 টো আমাৰ মাইনাছলৈ কনভাৰ্ট হ'ব গতিকে -10 -2 নহ'লে কিমান -12 x এফালে কিমান নামি আহিব আমাৰ ইয়াতে 40 নামি আহিব হয় -12x -40 আমি ইয়াত পালো গতিকে এইটো আমি আকৌ পাবলৈ হ'লে ইয়াতে কি কৰিব লাগিব 12 টো পাবলৈ হ'লে আমি ইয়াতে -4 আনিব লাগিব হয় 4 * 3 12 মাইনাছটো আমি ইয়াতে বহাম হয় তো 4 * 3 12 4 * 3 12 আৰু x টো আমি ইয়াতে বহাই দিব লাগিব আৰু এইটো আমাৰ 4 * 10 কিমান হ'ব ইয়াতে 40 40 আৰু এইটো মাইনাছটো ইয়াতে বহিব মাইনাছে প্লাছে মাইনাছ গতিকে এইটো চাওক আপোনালোকে ৰিমাইণ্ডাৰটো আমাৰ কি থাকিল 0 থাকিল হয় +12 হিচাপে আমি এইটো ল'ব লাগিব আৰু এইটো আমাৰ +40 হিচাপে আহিব গতিকে প্লাছ প্লাছ যেটো হ'ব আমাৰ +12x -12x = 0 +40 -40 = 0 যেটো মাইনাছ আছে দুইটাতে গতিকে দুইটাৰে চিনৰ সলনি হ'ব হয় দুইটা চিনৰ আমাৰ সলনি হ'ব মাইনাছৰ সলনি প্লাছ হ'ব আৰু প্লাছ হ'লে আমাৰ এইটো 0 থাকিব গতিকে আমাৰ ভাগফলটো কিমান থাকিলগে ভাগফল আমাৰ কিমান থাকিলে ইয়াতে x - 4 তো আমাৰ এনসাৰ 4 নম্বৰ কোৱেশ্চনৰ 5 নম্বৰ কোৱেশ্চনৰ আমাৰ প্ৰথমটো কোৱেশ্চনৰ এনসাৰ 2 নম্বৰটো আমি কৰিম ইয়াতে এতিয়া 4 + 7x + 7x স্কয়াৰ + 2x কিউব হল এটা আমাৰ পলিনোমিয়েলটো দিয়া আছে আমাৰ 2x কিউব হল এটোক আমি কিহে ডিভাইড কৰিব লাগিব 2x + 1 দি এটোক আমি ডিভাইড কৰিম হয় এতিয়া এইটো যেটো আমাৰ পলিনোমিয়েল দিয়া আছে এটো আমাৰ অলপ খেলিমেলিকে দিয়া আছে হয় এটো আমি এফালে ডাঙৰ সংখ্যাখিনি মানে ডাঙৰ ঘাতটো এফালে দিয়া আছে আমি ডাঙৰ ঘাতটো এফালে লৈ আহিব লাগিব হয় ন আমি হৰণ কৰিম যেহেতু গতিকে আমি এটো বস্তুটো খলাই ল'ব লাগিব কি কৰিম ইয়াতে 2x কৰিম 2x কিউব + 7x স্কয়াৰ + 7x + 4 কৰিম হয় বাকি এটোটো আমাৰ সেমে আছে এতিয়া আমি এটো কি কৰিম ডিভাইড কৰিম এনেকৈ পাতিব 2x কিউব অলপ এফালে পাতক 2x কিউব যেহেতু আমাৰ হৰণটো অলপ ডাঙৰ হ'ব 7x স্কয়াৰ + 7x + 4 2x কিউব + 7x স্কয়াৰ + 7x + 4 আমি ইয়াক কিহেৰে হৰণ কৰিম 2x + 1 এৰে হৰণ কৰিম 2x + 1 2x + 1 এৰে হৰণ কৰিলে আমি এটা কি কৰিব লাগিব ইয়াতে 2x কিউব আছে হয় এটা আমি x স্কয়াৰ আনিব লাগিব x স্কয়াৰ এতিয়া আমি ইয়াতে x কিউব পাম হয় x স্কয়াৰ * x x কিউব এটো বহিব আমাৰ ইয়াতে হয় x স্কয়াৰ * 1 এটা কিমান বহিব আমাৰ + x স্কয়াৰ আমি আহিব আমাৰ ইয়াতে এটো কেনসেল যাব 2x কিউব কেনসেল যাব আমাৰ ইয়াতে কি নামি আহিব +7 এটো +x স্কয়াৰ আছে হয় +x স্কয়াৰটো কি হ'ব মাইনাছত হ'ব গতিকে এই মাইনাসটো আমাৰ থাকিলে কি হ'ব ইয়াতে হাতৰ পৰা গলে থাকিলে 6 হয় গতিকে 7 - 1 = 6 আৰু এটো x স্কয়াৰটো বহিবই হল তাৰ পিছত আমাৰ এটো কিমান নামি আহিব 7x + 4 আমাৰ ৰাশিটো তললৈ নামি আহিব এতিয়া এইটো ৰাশি আমি পাবলৈ হ'লে ইয়াতে আকৌ ভাগফলটো আকৌ ইয়াতে আকৌ আমি ইয়াতে কৰিব লাগিব কি 6x আমি ইয়াত আনিব লাগিব গতিকে 6x আনিবলৈ যাওঁতে ইয়াতে কি কৰিব লাগিব 6 টো আনিবলৈ যাওঁতে আমি ইয়াতে 3 এটা মাল্টিপ্লাই কৰিব লাগিব হয় প্লাসটো কি বহাম আমি ইয়াতে 6x ৰ আগত প্লাস সিম্বল দেখিছো গতিকে প্লাস সিম্বল দেখাৰ কাৰণে আমি ইয়াতে প্লাস বহাম হয় আমি ইয়াতে প্লাস বহাইছো গতিকে 3 * 2 6 হয় আৰু এটা x আছে গতিকে আমি ইয়াতে x স্কয়াৰ পাবলৈ হ'লে কৰিব লাগিব x এটা আমি ইয়াতে মাল্টিপ্লাই কৰিব লাগিব 3x * 2x হৈ আমাৰ 6x স্কয়াৰ ওকে 3x * 1 কিমান হ'ব আমাৰ 3x 3x * 1 = 3x এটা কেনসেল যাব আমাৰ এতিয়া আমাৰ ইয়াত কি থাকিব -3x হ'ব যেটো +3x আছে গতিকে -3x হ'ব -3x হ'লে কিমান হ'ব ইয়াতে হাতৰ পৰা 3 গলে আমাৰ থাকিলগে 4 4x হ'ল 4 তললৈ নামি আহিলে ওকে ইয়াত আছে 4x + 4 ইয়াত আছে কিমান আমাৰ 2x + 1 হ'ল গতিকে 4x + 4 টো আমি আকৌ পাবলৈ হ'লে ইয়াতে কি কৰিব লাগিব 2 এটা মাল্টিপ্লাই কৰিব লাগিব হয়নে তো 2 * 2 4 x টো আমাৰ বহিবই আমাৰ থাকিলগে কি 4x এফালে আমাৰ কিমান থাকিলগে 2 * 1 + 2 হ'ল এতিয়া এটা আমাৰ কেনসেল যাব কেনসেল আপোনালোকে জয় দিব পাৰিব ইয়াতে আৰু আমাৰ ইয়াত কি থাকিব এটো প্লাসটো আছে গতিকে -2 হ'ব -2 হ'লে কিমান হ'ব আমাৰ ইয়াতে 4 - 2 = 2 যেটো পুৰ সংখ্যাৰ আগত মাইনাস চিন আছে গতিকে
ইয়াতে কোনো চিনৰ ব্যৱহাৰ নহয় গতিকে আমাৰ থাকিল কি এনসাৰটো কি +2 হ'লগে আমাৰ ভাগশেষটো কিমান ওলালে +2 মানে 2 আৰু ভাগফলটো কিমান ওলালে ইয়াতে x² + 3x + 2 লিখিব ইয়াতে ভাগশেষ = 2 ভাগফল সমান কিমান হ'ব আমাৰ ইয়াতে x² + 3x + 2 হ'লগে তো ভাগফল আৰু ভাগশেষ দুইটা নিৰ্ণয় হ'ল ইয়াতে আমাৰ হৰণ পদ্ধতি ইয়াতে সমাপ্ত হৈছে 5 নম্বৰ আমি নেক্সট 6 নম্বৰ কুৱেশ্যনলৈ আহিম 6 নম্বৰ কুৱেশ্যনৰ দুটা কুৱেশ্যন আকৌ দিয়া আছে ইয়াতে 6 নম্বৰ কুৱেশ্যনত কি দিয়া আছে ইয়াতে ইয়াত কৈছে কি -14x² -13x + 12 হওক 12 বহুপদটো 2x + 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয়নে হয় গতিকে এইটো আমাৰ কি কৈছে যে -14x -3x + 12 হওক এটা বহুপদ ৰাশি আমাৰ ইয়াতে দিয়া আছে এইটো গতিকে এই বহুপদ ৰাশিটো 2x + 3 বহুপদটোৰে ডিভাইড হয়নে নহয় বা বিভাজ্য হয়নে নহয় আমাক সুধিছে হয় গতিকে আমি বিভাজ্য কৰিবলৈ যেহেতু যাম গতিকে বিভাজ্য কৰিবলৈ যাওঁতে ইয়াতে কি কৰিব লাগিব ইয়াতে আমি px ব্যৱহাৰ কৰি পেলাই অংকটো কৰিব পাৰিম হয় আমি ইয়াতে লং ডিভিজন মেথড এপ্লাই নকৰিলেও আমাৰ হ'ব যেহেতু আমাৰ বিভাজ্য হয়নে নহয় সুধিছে হয় বিভাজ্য হয়নে নহয় আমি কেনেকৈ গম পাম px ধৰি পেলাই আমি কৰিলেও অংকটো ইয়াতে ওলাব হয় গতিকে আমি px ধৰি পেলাই কৰিম হয় আমি আগতে 1 নম্বৰ কুৱেশ্যনখিনি যেনেকৈ কৰিছিলোঁ এই অনুশীলনীটোৰ ইয়াৰ আগতৰ ভিডিঅ'ত আমি কৰি থৈছিলোঁ সেইখিনি সেই তেনেকুৱা ধৰণৰ আমি ইয়াতে মেথড এপ্লাই কৰিব লাগিব -14x হয় যেহেতু আমাৰ ইয়াত কোনো ভাগশেষ নিৰ্ণয় কৰিবলৈ দিয়া নাই তো আমাৰ বিভাজ্য হয়নে নহয় সুধিছে হয় গতিকে বিভাজ্য হয়নে নহয় আমি কি কৰিব লাগিব এই যিটো আমাৰ বহুপদ দিয়া আছে সেই বহুপদটোৰে আমি কি কৰিব লাগিব px ধৰি পেলাই আমি ইয়াত x ৰ ভ্যালু উলিয়াই x ৰ জেগাত তাৰ ভ্যালু পাতি আমি ইয়াতে অংকটো সমাধান কৰিব পাৰিম -14x² -13x + 12 এটোক আমি কি কৰিম ইয়াতে 2x + 3 ৰে বিভাজ্য হয়নে নহয় চাম হয় এতিয়া আমি এটো কি ধৰিম 2x + 3 আমি আগতে কি কৰিছিলোঁ এটো = 0 ধৰিছিলোঁ হয় ইয়াত আপোনালোকে কি পাতিব ধৰু পাতিব মানে লেট পাতিব লেট 2x + 3 = 0 এনেকৈ পাতিব আপোনালোকে আমি x ৰ ভ্যালু উলিয়াম 2x + 3 = 0 গতিকে নেক্সট হ'ব আমাৰ কি 2x ইফালে 3 টো সিফালে গ'লে আমাৰ কি হ'ব -3 x ৰ ভ্যালু কিমান উলিয়ালে আমাৰ -3 / 2 হয় তো এই x ৰ ভ্যালুটো আমি এই ৰাশিটোত বহাম আৰু আমাৰ সমাধান ওলাই যাব হ'লগে গতিকে আমি আহকচোন এইটো কৰোঁ এটা আমি px হিচাপে ধৰিম হয় px = -14x² -14x² -13x + 12 হয় এটা আমাৰ বহুপদ ৰাশি দিয়া আছে হয় এতিয়া x ৰ ভ্যালু আমি কিমান পালো ইয়াতে -3/2 পালো -3/2 পালো আমি x ৰ ভ্যালু হয় -3/2 টো আমি কিহত পাতিম ইয়াতে x ৰ জেগাত পাতিম 14 -3/2 whole square -13 into -3/2 whole +12 এইটো আমি পালোগে এতিয়া এইটো আমি সৰু কৰিম -14 আছে এইটো 3 স্কয়াৰ হৈছে আমাৰ হয় এইটো আমাৰ স্কয়াৰ আছে গতিকে 3 স্কয়াৰ হ'লে আমাৰ কিমান হ'ব এইটো 9 হয় আৰু 2 স্কয়াৰ হৈ আছে গতিকে আমাৰ হ'লগে কিমান এটা 4 হয় মাইনাসটো আমাৰ উঠি যাব যেটো স্কয়াৰ আছে স্কয়াৰ হ'লে কি হয় মাইনাস হলনাখলি হয় মানে কি মাইনাসটো উঠি যায় হয় নহয় যেটো আমাৰ ইয়াত পাৱাৰটো কি আছে ইভেন নাম্বাৰ আছে আমি পঢ়িছিলো আগৰ ক্লাছটো ইভেন নাম্বাৰ হ'লে মাইনাসটো উঠি যায় তো নেক্সট কিমান হ'ব আমাৰ ইয়াতে মাইনাস আছে ইয়াত মাইনাস আছে আপোনালোকে চাওক মাইনাসে মাইনাসে প্লাস হ'ব প্ৰথম কথা মাইনাসে মাইনাসে প্লাস আমি পাতিব লাগিব ইয়াতে 13 3 আমাৰ কিমান হ'ব 39 13 6 13 3 39 তলত হ'ব আমাৰ কিমান 2 প্লাস 12 হ'লগে এতিয়া ইয়াতে তো আমি সৰু কৰিব পাৰিম ইয়াতে 2 ৰে কাটক একবাৰ 2 ৰে কাটক 7 বাৰ হ'লগে 7 ৰে 9 পূৰণ কৰক কিমান হ'ব আমাৰ 63 / 2 হয় 2 টো আমাৰ থাকিলে যেহেতু আমাৰ ইয়াত 2 ৰে কাটাকুটি গৈছিলে গতিকে 2 টো থাকিলে গতিকে 2 টো নামি আহিলে আমাৰ কিমান হ'লগে
39 ডিভাইডেড বাই 2 থাকিব আমাৰ 12 হ'ল এতিয়া যেহেতু আমাৰ 2 সেম আছে গতিকে আমি এলসিয়াম 2 ল'ব পাৰো 2 হ'ল 63 into 1 63 minus 63 হ'ব যেহেতু মাইনাছ আছে হয় তাহলে আমাৰ কিমান হ'ব 2 into 1 2 তলতো 2 into 1 2 হৈছে গতিকে ওপৰত আমি মানে পূৰণ কৰিব লাগিব প্লাছ 39 হ'ব আমাৰ ইয়াতে এইটো তলত যেহেতু 2 পূৰণ হৈছে হয় 12 ৰ তলত একো নথকা মানে কি 1 এটা আছে গতিকে 1 ৰ লগত যেহেতু 2 পূৰণ হৈ পেলাই তলত 2 বহিছে গতিকে আমি ওপৰতো সেই একেই 2 বহাব লাগিব 2 মাল্টিপ্লাই কৰিব লাগিব 12 ৰ লগত 12 into 2 আমাৰ কিমান থাকিলগে 24 ওকে ওপৰ আমাৰ এটা ভ্যালু থাকিলে তলত আমাৰ 2 থাকিলে মই এইটো ওপৰতে কৰি দিছো এইখিনি মই মুছি দিছো কিমান হ'ব ইয়াতে প্লাস কেইটা আমি ইয়াতে কৰিম ফাৰ্স্ট হয় 39 প্লাস 24 কিমান হ'ব 4 9 4 9 13 হ'ল থাকিলে 1 3 2 5 1 6 হ'লগে এফালে আমাৰ -63 হ'লগে গতিকে -63 আমাৰ আছে ইয়াতে আগৰ পৰা গতিকে আকৌ একে 63 ওলাইছে গতিকে তলত কিমান হ'ব আমাৰ 2 হয় তো আমাৰ 0 হ'লগে তলত আমাৰ 2 হ'ল হয় গতিকে আমি ইয়াতে কি দেখিলো 0 divided by 2 পালো গতিকে 0 divided by 2 মানে কি আলটিমেটলি 0 হয় নহয় 0 divided by 2 মানে কি 0 হয় গতিকে আমাক অংকটোত কি কৈছিল যে এই ৰাশিটো এই বহুপদ ৰাশিটো এইটোৰে বিভাজ্য হয় নে নহয় আমাক সুধিছিল হয় গতিকে আমি কি লিখিম যেহেতু আমাৰ যেটো উৎপাদক আছিল উৎপাদকটো যেহেতু শূন্য ওলালে আমি উৎপাদকটো যেতিয়া শূন্য ওলাই আমি হেতু কি লিখিব পাৰো যে এই ৰাশিটো এইটোৰ আমাৰ বিভাজ্য হয় বুলি আমি লিখিব পাৰো হয় আপোনালোকে লিখি দিব লাইনটো যে মই অলপ মুছি দিছো ইয়াতে গোটেইটো মুছিব লাগিব বাৰু মই এখিনি মুছি দিছো গতিকে -14x স্কয়ার -13x +12 হক কি আছিল এৰ ৰাশিটো এই ৰাশিটোক আমি কিহে ডিভাইড কৰিছিলো 2x + 1 এৰে বিভাজ্য হয় এই বুলি আপোনালোকে লিখি দিব যেটো শূন্য ওলালে গতিকে শূন্য ওলালে আমি বিভাজ্য হয় বুলি লিখিব লাগিব হয় গতিকে এক নম্বৰটো হৈছে আমাৰ দুই নম্বৰটো লৈ আহিছো দুই নম্বৰটোত কি দিয়া আছে ইয়াতে দিয়া আছে x³ + 2x² + 3x + 4 + 3x নহয় -3x আছে ইয়াতে x² আছে x³ আছে + 2x² - 3x + 4 হয় এই বহুপদ ৰাশিটোক আমি কি কৰিব লাগিব ইয়াতে x - 7 এৰে বিভাজ্য কৰিব লাগিব এটা উৎপাদক ইয়াত নিৰ্ণয় কৰিব দিছে হয় এই অংকটোত কি কৈছে দুই নম্বৰটোত চাওক আপোনালোকে x - 7 ৰাশিটো x³ + 2x² - 3x + 4 বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা হয় গতিকে আমি যেহেতু উৎপাদক উলিয়াবলৈ দিছে উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে মানে কি উৎপাদক কেতিয়া হ'ব যেতিয়া আমাৰ যেটো আমাৰ বহুপদ ৰাশি দিয়া আছে সেই বহুপদ ৰাশিটো যদি আমি গৈ পেলাই 0 পাওঁগে হয় ইয়াৰ আগৰটো নিচিনাকৈ কৰিম আমি px ধৰি পেলাই গতিকে আমাৰ সেই তেনেকৈ কৰিলে যদি 0 লাগে তেতিয়া আমি গম পাম যে এটা উৎপাদক হয় হয় গতিকে আমি কি কৰিব লাগিব ইয়াতে এই আগৰটো সতি আমি সেমে কৰিব লাগিব ইয়াতে হয় কি কৰিম আমি ইয়াতে x³ আছে আমি x - 1 আছে গতিকে x - 1 টো কি ধৰিব পাৰো ইয়াতে লেট লিখিব আপোনালোকে লেট x - 7 = 0 হয় গতিকে x = কিমান হ'ব আমাৰ ইয়াতে +7 হ'ব এটা -7 আছে যেহেতু -7 আমাৰ কিমান হ'লগে +7 হ'লগে এতিয়া আমাৰ বহুপদ ৰাশিটো কি দিয়া আছে ইয়াতে px হিচাপে ধৰিব লাগিব px = x³ + 2x² - 3x + 4 এটো আমি ইয়াতে পাতি ললো হয় এতিয়া আমি x ৰ ভ্যালু ইয়াতে কি পালো px ৰ ঠাইত আমি কি পাতিম p7 পাতিম হয় ইয়াত আপোনালোকে p পাতিব পাৰে q পাতিব পাৰে কোনো কথা নাই আমি এটো আগতেও কৰিছো গতিকে আমি p হিচাপে লৈছো ইয়াতে p7 = আমি x ৰ ঠাইত আমি কি পাতিম এতিয়া 7 পাতিম 7³ + 2 * 7² - 3 * 7 + 4 যেহেতু আমাৰ 7 আছে গুটেকিটা মানে কি গুটেকিটাতে আমাৰ x আছে হয় তো x ৰ ঠাইত আমি কি পাতিম ইয়াতে 7 পাতিম হয়
এটা কিমান হ'ব আমাৰ 7 কিউব 7 কিউবটো আমি কি পাম ইয়াতে 7 কিউব কৰিলে কিমান পাম আমি 7 7 যা 49 49 7 যা কিমান হয় 343 হয়নে 343 হয় 49 ইনটু 7 7 9 যা 63 থাকিল 3 হাতত 6 থাকিলে 7 4 যা 28 প্লাছ 6 ইকুৱেল টু 34 হ'ল গতিকে আমাৰ কিমান থাকিলগে 334 343 ক্ষমা কৰিব 343 343 এটা আছে আমাৰ কিমান 7 স্কোৱাৰ গতিকে 7 স্কোৱাৰটো আমি কি পাম ইয়াতে 49 49 ইনটু 2 49 ইনটু 2 তো আমি আকৌ কৰিম 7 3 গুণ 21 হ'ব আমাৰ 4 343 হ'ল তাহলে 49 ইনটু 2 49 ইনটু 2 কৰিলে আমি কিমান পাম 98 পাম হয় 49 ইনটু 2 কৰিলে আমি কিমান পাম 98 তাহলে কিমান থাকিল আমাৰ 21 প্লাস 4 হয় এতিয়া আমি কি কৰিব লাগে যিটা প্লাস চিহ্নত আছে সেই প্লাস চিহ্নটা আমি আগলৈ লৈ আহিম হয় প্লাস চিম্বলৰ আগলৈ লৈ আহিম 343 প্লাস 98 প্লাস 4 মাইনাস 28 21 হয় আমি বদমাছ ৰুল এপ্লাই কৰিছো ইয়াতে হয় বদমাছ ৰুলত কি আহে ফাৰ্স্ট এডিশন হয় তাৰপিছত সাবসেকশন হয় ফাৰ্স্ট এডিশন হ'ব তাৰপিছত সাবসেকশন হ'ব হয় বদমাছ ৰুল মতে গতিকে 340 লগত এটা আমি প্লাস কৰি দিম কিমান আছে 98 ইফালে আছে 4 আমি তো 100 এপ্লাই কৰিম 340 প্লাস 100 443 প্লাস 2 কিমান হ'ব 4 4 5 455 445 minus 21 কিমান হ'লগে আমাৰ এনসাৰটো 445 পৰা আমাৰ 21 মাইনাস কৰিলে কিমান হ'বগে আমাৰ এটো 4 2 4 হল এটো আমাৰ ভ্যালুটো হ'লগে হল এতিয়া আপোনালোকে চাওক এটোত আমি কি পালো এই ভ্যালুটো আমি এলিমিনেট কৰোতে গৈ পেলাই 424 হে পালোগে হয় আমাৰ উৎপাদক হয় নহয় সুধিছিলে কিন্তু আমি এটো কি লিখিব লাগিব এটো উৎপাদক হয় নহয় বাৰু উৎপাদক নহয় বুলি লিখিব লাগিব কিয় নহয় বুলি লিখিম আমি ইয়াতে কাৰণ আমি ইয়াতে কোনো জিৰো ভ্যালু নেপালো হয় এটো ইকুৱেল টু কেতিয়াও জিৰো নহয় হয় তো আমি 425 424 not equal to 0 আমি পাইছো হয় এটো কেতিয়াবা জিৰো পাইছো জানো হয় এটো আমি জিৰো পালো জানো এই ভ্যালুটো আমি জিৰো নাপালো হয় এটা আমি মেনেজ কৰি পেলাই জিৰো নাপালো গতিকে জিৰো নোপোৱাৰ কাৰণে আমি 424 not equal to 0 যেটো পালো আমি কি লিখিম ইয়াতে therefore এই বহুপৰ ৰাশিটো ইয়াৰ এটা কি নহয় কি লিখিম এই বহুপৰ ৰাশিটোৰ এটা উৎপাদক নহয় লিখিম কি x minus 7 ৰাশিটো এই লাইনটো আপোনালোকে লিখি দিব আৰু ৰাশিটো x cube plus 2x square minus 3x plus 4 বহুপদটোৰ কি নহয় এটা উৎপাদক নহয় এটা উৎপাদক নহয় হয় এইবুলি আপোনালোকে লিখি দিব গতিকে 6 নম্বৰ কোৱেশ্চনৰ 2 নম্বৰটো হৈ গ'ল আমাৰ থাকিলগে 7 নম্বৰ কোৱেশ্চনটো আমাৰ অন্তিমটো কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনটো গতিকে আমি 7 নম্বৰ কোৱেশ্চনটো ইয়াত কৰিম এতে 7 নম্বৰ সলিউশন লিখিব আপোনালোকে হল কোৱেশ্চনটো কি দি আছে চাওক আপোনালোকে ax cube plus 3x square plus 5x minus 4 আৰু x cube minus 4x minus a বহুপদ দুটা x minus 2 ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গ'লনে হয় মানে কি কৈছে যে ইয়াত দুটা বহুপদ ৰাশি দিয়া আছে এই বহুপদ ৰাশি দুটাক x minus 2 ৰে হয় x minus 2 ৰাশিটোৰে যেতিয়া আমি ভাগ কৰিম মানে ইকুৱেল কৰিম ইকুৱেল কৰোতে আমি ভাগশেষ পোৱা গ'লনে নাই সুধিছে হয় ইয়াত কি কৈছে আমাৰ এই মান উলিয়াব দিছে হয় আমি পাতিম এতিয়া আমি ইয়াত পাতিলে আমি ভালদৰে বুজি পাম ax cube plus 3x square plus 5x minus 4 এটো প্ৰথমটো বহুপদ ৰাশি দ্বিতীয়টো কি দিয়া আছে x cube minus 4x minus a হয় দুটা বহুপদ দিয়া আছে এটা আমাৰ এটোটা দিয়া আছে হয় একেটা আমি কিহেৰে ডিভাইড কৰিব দিছে ইয়াতে x minus 2 ৰে বিভাজ্য হয় নহয় বা ভাগ কৰাৰ সমান হয় নহয় মানে ভাগশেষটো আমাৰ নিৰ্ণয় কৰিব দিছে হয় ভাগশেষ পোৱা গ'ল ইয়াত কি কৈছে যে এইকেইটা ৰাশি আমাৰ
বহুপদ এটা বহুপদ ৰাখি এই বহুপদটো ডিভাইড কৰোঁতে হয় এই বহুপদটো আমি বিভাজ্য কৰোঁতে মানে ভাগ কৰাত সেইটো সমান পোৱা গ'ল বুলি কৈছে হয় আৰু ইয়াত কি কৰিব দিছে এই এৰ ভেলুটো আমাৰ নিৰ্ণয় কৰিব দিছে হয় এতিয়া আমি এইটো px বুলি ধৰি পেলাই পাতিম px is equal to ax cube plus 3x square plus 5x minus 4x minus 4x নহয় minus 4 next আমি এইটো qx বুলি ধৰিব পাৰোঁ qx is equal to x cube minus 4x minus a হয় এইটো আমি পাতিলোঁ ইয়াতে এতিয়া আমি কি কৰিম কুৱেশ্যনৰ মতে আমি ইয়াত কি কৰিব লাগিব এইফালে পাতক অলপ ইয়াতে আমি ইয়াত কি ল'ম x minus 2 দিয়া আছে এতিয়া আমি let x minus 2 টো 0 হিচাপে ধৰি ল'ব লাগিব x minus 2 is equal to 0 গতিকে আমি x ৰ ভেলুটো কি বুলি পাম ইয়াতে 2 বুলি পাম হয় x ৰ ভেলুটো আমি 2 বুলি পাতি পেলাই ইয়াতে কৰিব লাগিব এতিয়া আমি x ৰ ভেলু পালোঁ ইয়াতে x ৰ ভেলুটো কি কৰিম এই বহুপদ ৰাশিকেইটাৰ x ৰ ঠাইত আমি পাতিম আৰু আমাক কুৱেশ্যন মতে কি কৈছিলে according to question বুলি দি ল'ব আপোনালোকে according to question এটা কাম কৰক মুছি দিয়ক অলপ পাতি ল'ব পাতি লোৱাৰ পিছত মুছি দিব সেইটো থাকক তেনেকৈ according to question আমাৰ কি আছে ইয়াতে বহুপদ ৰাশি দুটা সমান বুলি কৈছিলে আমি px আৰু qx ধৰিছিলোঁ px সমান qx হ'ল qx x ৰ ভেলু আমি কিমান পালোঁ 2 হয় x ৰ ভেলু 2 পালোঁ গতিকে আমি ইয়াত ফাৰ্ষ্ট বহুপদ ৰাশিটো কি হ'ব ইয়াতে ax কিউব দিয়া আছে প্লাছ 3x স্কোৱাৰ প্লাছ 5x minus 4 is equal to qx ৰ ভেলু ইয়াতে কিমান পাতিম qx ৰ জেগাত আমি কি পাতিম x কিউব minus 4x minus a হ'লগে x কিউব minus 4x minus a এইটো আমি পালোঁ হ'লগে এতিয়া x ৰ জেগাত আমি কি পাতিম ইয়াতে 2 পাতিম হ'ল এইটো মুছি ল'ব x ৰ জেগাত আমি 2 পাতিম আমি পাই লৈছোঁ যে x is equal to 2 এই বুলি আপোনালোকে পাতি ল'ব এতিয়া আমি x ৰ জেগাত 2 পাতিম a into 2 to the power 3 plus 3 into 2 to the power 2 plus 5 into 2 minus 4 is equal to 2 cube minus 4 into 2 minus a হ'লগে গতিকে আমি x ৰ জেগাত আমি 2 পাতিলোঁ হয় x ৰ জেগাত আমি কি পাতিলোঁ 2 পাতিলোঁ এতিয়া আমি আৰু সৰু কৰিম ইয়াত এইটো সমান বুলি ক'লে দুটা বহুপদ ৰাশি হয় দুটা বহুপদ ৰাশি সমান বুলি ক'লে আমি সমান হিচাপে পাতি ল'লোঁ হয় x ৰ জেগাত আমি 2 পাতি পেলাই কৰিলোঁ এতিয়া ইয়াত কি হ'ব 2 কিউব মানে 8 পাতি আমি কি পাতিব পাৰোঁ ইয়াতে 8 পাতিব পাৰোঁ 8 প্লাছ 2 স্কোৱাৰ মানে 4 into 3 12 প্লাছ 5 into 2 10 minus 4 তাৰপিছত কি হ'ব ইয়াতে 2 কিউব মানে 8 2 to the 4 4 to the 8 minus 4 into 2 8 minus a হ'লগে নেক্সট কিমান হ'ব আমাৰ ইয়াতে এইকেইটা কেঞ্চেল যাব minus 8 plus 8 কেঞ্চেল গ'ল থাকিলে আমাৰ 8 হ'ল plus 12 plus 10 কিমান হ'লগে আমাৰ plus 22 minus 4 is equal to a থাকিলগে আমাৰ হয় minus a not a minus a থাকিলগে আমাৰ হ'ল এফালে আমাৰ কিমান থাকিলে এইটো 22 minus 4 এতিয়া কি হ'ব আমাৰ ইয়াতে 8 এফালে আহিব এইটোতো আমাৰ তলে নামি আহিব আকৌ একে ইফালে এইটো আছে 8 এইটো আছে আমাৰ মাইনাছ গতিকে মাইনাছ এইটো আমি ইফালে যেতিয়া লৈ আহিম এই মাইনাছ ইনটু 3 হৈ পেলাই কি হ'বগৈ আমাৰ প্লাছ গতিকে প্লাছ এ হ'ব 8 প্লাছ a তাৰপিছত এইকেইটা আমি সিফালে লৈ যাম সিফালে লৈ যোৱাৰ আগত কি কৰিব লাগিব ইয়াতে ডাইৰেক্টলি লৈ যাব পাৰে ডাইৰেক্টলি যদি লৈ যায় ইয়াতে 22 প্লাছত আছে গতিকে মাইনাছ হৈ যাব আৰু এইটো 4টো প্লাছ মাইনাছত আছে 4টো মাইনাছত আছে গতিকে থাকিলেগে কি হয় তাৰ 4টো প্লাছত থাকিলেগে গতিকে প্লাছ 4 minus 22 হিচাপে আমি ইয়াতে পালোঁগে হ'লগে এতিয়া ইয়াত কি পালোঁ আমি minus 22 plus 4 হ'লগে কি আমাৰ আমি ওপৰত পাতিছোঁ ইয়াতে মুছি দিছোঁ অলপ ইয়াতে কি পালোঁ আমি
8a প্লাছ a ইজ ইকুৱেল টু 9a হয় যিহেতু এৰ আগত 1 এটা আছে গতিকে 1 প্লাছ 8 ইজ ইকুৱেল টু 9 আৰু a তো 9a সমান কিমান পালোঁ আমি ইয়াতে -22 প্লাছ 4 ইজ ইকুৱেল টু -18 হ'ল যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে গতিকে আমি এইটো মাইনাছতে পাতিব লাগিব হয় তো a ইজ ইকুৱেল টু -18 ডিভাইডেড বাই 9 হ'লগে তো a ইজ ইকুৱেল টু আমি কিমান পালোঁ -2 a ইজ ইকুৱেল টু -2 হ'ল তো আমাক ইয়াত কি কৰিব দিছিলে a ৰ মান নিৰ্ণয় কৰিব দিছিলে হয় আমি a ৰ মানটো পালোগে তো এইটোৱে আমাৰ সলিউশ্যন হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি 7 নম্বৰ কুৱেশ্যনৰ অংকটো আমি সমাপ্ত কৰিলোঁ গোটেইখিনি অংক আমি ইয়াতে কৰিলোঁ গতিকে এই অনুশীলনটো আমি দুটা পাৰ্ট হিচাপে কৰিছিলোঁ আজি আমি ছেকেণ্ড পাৰ্টটো গোটেইকেইটা অংক সমাপ্ত কৰিলোঁ গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা নিজৰ বন্ধু বান্ধৱ সকললৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু কিবা যদি কুৱেৰি ডাউট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা তো পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ